বাংলাদেশী ইস্যুটো সম্পৰ্কত মানে হাইকোৰ্টে কিছুমান ডেঞ্জাৰাছ কথা কয় মই আৰু দুটা বাক্য কওঁ ইয়াত কৈছে ডাজ দি পিটিশ্যনাৰ এণ্ড ছাচ আদাৰ লাৰ্জ নাম্বাৰ অফ বাংলাদেশিজ মানে যিবিলাকে বাংলাদেশী বুলি ডিটেক্ট হৈছে ট্ৰিবিউনেলত হাইকোৰ্টত আহিছে ডাজ দি পিটিশ্যনাৰ অফ ছাচ আদাৰ লাৰ্জ নাম্বাৰ অফ বাংলাদেশী প্ৰেজেণ্ট ইন দি ষ্টেট অফ আছাম হেভ এ মেজৰ ৰোল ইন ইলেক্টিং the representative both in the legislative assembly and the parliament and consequently in the decision making process towards building the nation they have became the kingmakers ebu amar view to noy if the phenomenon continues the day is not far off when the indigenous people of Assam both Hindus and Muslims and other religious groups will be reduced to minorities in its own land and the Bangladeshis who are freely and merrily moving around the fertile land of Assam will intrude upon the corridors of power. Aru kobolte ekone aru eta case ase interesting case etu koi aru man nokor baki apnalake kudibo the above case have reminded me of the case of Muhammad Kamaluddin Amuk. In this case the petitioner, that is Kamaluddin, after successfully entering into Assam from Pakistan through Bangladesh, not only roam around the Indian soil but also contested the 1996 election from number 90 Jamunamukh Legislative Assembly constituency. The petitioner was in possession of passport issued by the Pakistan government, on the strength of which he travelled to Dhaka in Bangladesh, from where sneaked into Assam and even contested in the election. This can happen only in Assam. It was High Court observation. আৰু ক'বলৈ ইম্পেক্ট সম্পৰ্কত নিজে ক'বলৈ একো নাই Sorry. এতিয়া অসম আন্দোলনৰ সময়ত 855 গৰাকী শ্বহীদ হ'ল হাজাৰজন চিৰজীৱনৰ কাৰণে পংগু হ'ল ছাত্ৰ সমাজে এটা বহুমূলীয়া শিক্ষা বছৰ হেৰুৱালে মহিলা কৰ্মচাৰী সকলোৱে নিৰ্যাতিত হ'ল আবাল বৃদ্ধ বনিতা সকলোৱে আন্দোলন অংশগ্ৰহণ কৰিছে 6 বছৰ মুভমেণ্ট আৰু তাৰপিছত আছাম একৰ্ড হ'ল আৰু অসম চুক্তিখন তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক জনাইছিল যে অসম চুক্তি সম্পাদিত হ'ল অৰ্থাৎ অসম চুক্তিখন এটা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি নেশ্যনেল কমিটমেণ্ট আৰু দেশ স্বাধীন হোৱাৰ পিছত এটা বৃহৎ গণ আন্দোলন হ'ল অসম আন্দোলন এটা শান্তিপূৰ্ণ আন্দোলন অৰ্থাৎ অহিংস আন্দোলনৰ ফল হ'ল অসম চুক্তি ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি হ'ল অসম চুক্তি তাৰ পিছত কি হ'ল চুক্তি ৰূপায়ণ নোহোৱাৰ ফলত আজি কি হ'ল সেইটো এটা চেপ্টাৰ নোহোৱাৰ ফলত কি হ'ল আমাৰ 49টা ট্ৰাইবেল বেল ব্লক আছে অবৈধ বাংলাদেশী সোমাল কাজিৰঙাকে ধৰি বনাঞ্চলত বাংলাদেশী সোমাল খেতিৰ মাটি বাংলাদেশী ল'লে অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল এইটো হ'ল পৰিণতি মানে অসম চুক্তি ৰূপায়ণ নোহোৱাৰ পৰিণতি এইটো যোৱা 27 বছৰ কাৰ্যকৰী হোৱা নাই পৰিণতি এইটো এতিয়া তথ্যই কি কৈছে তথ্যই কৈছে যে অসমৰ প্ৰাক্তন ৰাজ্যপাল SK সিনহা ডাঙৰীয়াই ৰাষ্ট্ৰপতিলৈ যিখন ৰিপৰ্ট দিছিল তাত ৰিপৰ্টত বহুত কথা কৈছে তাৰে ভিতৰত এটা কথা কৈছে যে এই ধৰণৰ যদি অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন চলি থাকে যে অসমৰ মাটিতে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় বিলুপ্তি ঘটিব এটা আমি কোৱা নাই এটা গভৰ্ণমেণ্ট ৰিপৰ্ট এজন ৰাজ্যপালে ৰাষ্ট্ৰপতিয়ে দিয়া ৰিপৰ্ট একশ্যন কি একো একশ্যন নহ'ল দ্বিতীয় কথাটো আহিলোঁ গুৱাহাটী ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে IMDT আইন বাতিল কৰি সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ যিটো গোচৰ তাৰ যিটো ৰায় দিছে ৰাইট বিভিন্ন কথা কৈছে তাৰে ভিতৰত এটা উল্লেখনীয় কথা এইটোৱেই গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে বাংলাদেশৰ পৰা অবৈধভাৱে ঘটা প্ৰব্ৰজনৰ ফলত ইয়াত বহিৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে অসমত অৰ্থাৎ অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে বহিৰ আগ্ৰাসন আৰু অসমত আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি কৰিছে এই কথা উচ্চতম ন্যায়ালয়ে কৈছে আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই সম্পৰ্কত ব্যৱস্থা ল'বলৈ কৈছে 2005 চনৰ 12 জুলাইৰ এইটো হ'ল ভাৰ্ডিক্ট আজিলৈ কাৰ্যকৰী নহ'ল তাৰপিছত বিভিন্ন সময়ত গুৱাহাটী হাইকোৰ্টে দি আছে ৰায় বিভিন্ন ৰায়ৰ ভিতৰত কেতবোৰ উল্লেখনীয় কথা এইটোৱে যে
ৰায়বিলাকত কৈছে যে ইয়াত অবৈধ বাংলাদেশী আহিব পাৰে, ভোটাৰ লিষ্টত নাম সোমাব পাৰে, পাছপোৰ্ট ল'ব পাৰে, তেওঁলোকে ভোট দিব পাৰে আৰু অসমত তেওঁলোক কিং মেকাৰ হ'ব পাৰে। আকৌ কৈছে যে এই ধৰণৰ প্ৰবচন যদি চলি থাকে তেতিয়াহ'লে ইয়াত হিন্দু মুছলমান সকলো খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি সাংঘাতিক ভাবুকি আহিব আৰু বিলুপ্তিৰ পথলৈ যাব। উদাহৰণ দি কৈছে যে কামালুদ্দিন নামৰ এজন ব্যক্তি, তেওঁ পাকিস্তানৰ পৰা পাছপোৰ্ট লৈ বাংলাদেশ আহিল, অবৈধভাৱে অসমত সোমাল, যমুনামুখ সমষ্টিত নিৰ্বাচন খেলিলে, ভাগ্যৱান নিজিকিলে, আৰু এইটো কেৱল অসমতে হ'ব পাৰে, দিছ কেন হেপেন অনলি ইন আছাম বুলি গুৱাহাটী হাইকোৰ্টে কৈছে। এইবোৰ হ'ল তথ্যই কৈছে। এতিয়া শেহতীয়া যিটো ঘটনা, শেহতীয়া কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰীত যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ সংঘটিত হোৱাৰ খবৰ অসম চৰকাৰৰ হাতত আছিল। এই যে ঘটনা ঘটিব গৃহ বিভাগৰ হাতত আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছিল, অসম চৰকাৰৰ হাতত আছিল। আগতীয়াকৈ খবৰ পায়ো পদক্ষেপ নল'লে, যাৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হ'ল, মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হ'ল। সেইটো গভৰ্ণমেণ্ট ফেইলিয়ৰৰ কাৰণে হৈছে। আনহাতেদি প্ৰব্ৰজনৰ গোটেই বিষয়টিৰ লগত জড়িত হৈ আছে। কেনেকৈ? ঘটনা হোৱাৰ লগে লগে অসম চৰকাৰে ক'লে যে আশ্ৰয় শিবিৰসমূহত 1,72,000 মানুহ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া গ'ল কোকৰাঝাৰলৈ, তেখেতে ক'লে যে 4.5 লাখতকৈ বেছি মানুহ আছে। তাৰপিছত কোৱা হ'ল যে 6 লাখতকৈ বেছি মানুহ আছে। এতিয়া তথ্য কোনটো শুদ্ধ? 1,72,000 নে 4 লাখ, 4.5 লাখ নে 6 লাখ? কোনটো শুদ্ধ? চৰকাৰীভাৱে আজিলৈকে কিন্তু ব্যাখ্যা দিয়া নহ'ল। আৰু তেতিয়াই আমি এটা দাবী উত্থাপন কৰিলোঁ যে এই সংঘৰ্ষত আক্ৰান্ত হৈছে কোন কোন? বড়ো জনগোষ্ঠীৰ একাংশ, কোচ ৰাজবংশী জনগোষ্ঠী, একাংশ অধিবাসী, একাংশ গোৰ্খা জনগোষ্ঠী আৰু আমাৰ অসমৰ খিলঞ্জীয়া মুছলমান মানুহ আক্ৰান্ত হৈছে। এই আক্ৰান্ত হোৱা লোকসকল, কাৰণ আমাৰ খিলঞ্জীয়া কোনো জনগোষ্ঠীৰ লগত খিলঞ্জীয়া ইছলামধৰ্মী মানুহৰ মাজত কোনো সংঘাত নাই। আমাৰ সংঘাতটো হ'ল অবৈধ বাংলাদেশীৰ লগত। গতিকে যিসকল খিলঞ্জীয়া মানুহ আক্ৰান্ত হ'ল, যেনে বড়ো জনগোষ্ঠী বা ৰাজবংশী বা গোৰ্খা বা আদিবাসী বা খিলঞ্জীয়া ইছলামধৰ্মী লোক যিসকল আক্ৰান্ত হ'ল, তেওঁলোকে সংস্থাপন পাবই। আমাৰ বিষয়টো হ'ল যে 71 চনৰ পিছত অহা কোনো অবৈধ বাংলাদেশীক পুনৰ সংস্থাপনৰ নামত ঘৰৰ মাটি দিব নোৱাৰিব। কাৰণ তথ্যই কৈছে 1,72,000, 4.5 লাখ, 6 লাখ, অৰ্থাৎ ইয়াৰ লগত প্ৰব্ৰজনৰ বিষয়টো জড়িত হৈ আছে। এই বিষয়টো ওলাই কৰিলে নহ'ব। আৰু সেইকাৰণে আমি এটা স্থিতি ল'লোঁ যে 71ৰ পিছৰ কোনো অবৈধ বাংলাদেশীক পুনৰ সংস্থাপনৰ নামত ঘৰ মাটি দিব নোৱাৰিব। আৰু সেই বিষয়টোত আমি সকলো জাতি জনগোষ্ঠীৰ সংগঠন আমি ঐক্যবদ্ধভাৱে স্থিতি ল'লোঁ, যাৰ কাৰণে চৰকাৰে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তাত বাংলাদেশী নাই। ঘটনা হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ ব্যাখ্যা কি আছিল? যে এটা জানো বাংলাদেশী নাই। যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰম ডাঙৰীয়া আহি ক'লে যে এটা অনুপ্ৰৱেশ চলি আছে, তেতিয়া তেখেতৰ সুৰ বদলি হ'ল, ক'লে যে অসমত বাংলাদেশী আছে। তাৰপিছত নতুন আকৌ গৃহমন্ত্ৰী আহি ক'লে যে ইয়াত প্ৰব্ৰজন চলি আছে, আকৌ সুৰ বদলি হ'ল, যে ইয়াত মুখ্যমন্ত্ৰীয়ে ক'বলৈ আৰম্ভ কৰিলে যে বাংলাদেশী আছে। এইবোৰ কথা কি সূচায়? যে প্ৰব্ৰজন চলি আছে, কিন্তু প্ৰব্ৰজনকাৰীসকলৰ ৰক্ষণাবেক্ষণ দিয়া হৈছে। এতিয়া শেহতীয়া ঘটনা হ'ল যে BTD এলেকাত 71 চনৰ পিছত অহা অবৈধ বাংলাদেশী নাগৰিকক ঘৰ মাটি পুনৰ সংস্থাপনৰ নামত নিদিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। কিন্তু অসম চৰকাৰে বিভিন্ন জিলাত মাটি চাইছে যে 71ৰ পিছত অহা বাংলাদেশীসকলক সংস্থাপিত কৰিব পাৰি নেকি। বিভিন্ন ৰাজনৈতিক নেতাই বিচাৰিছে নিজৰ সমষ্টিত অলপ লৈ যাব পাৰি নেকি। 3,000, 4,000 মানুহ যদি লৈ যাব পাৰি বা 2,000, 3,000, 4,000, তেতিয়াহ'লে নেক্সট ইলেকশ্যনত জিকিবলৈ সুবিধা হ'ব। এই প্ৰক্ৰিয়া চলি আছে। সেইকাৰণে আমি কৈছোঁ যে অকল তাতেই নহয়, কোকৰাঝাৰ, চিৰাং, ধুবুৰীতে নহয়, অসমৰ কোনো জিলাতে 71 চনৰ পিছত অহা অবৈধ বাংলাদেশীক পুনৰ সংস্থাপন কৰিব নোৱাৰিব। আজিৰ তাৰিখত এটা কথা অতি স্পষ্ট যে অসমৰ বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহখিনি পৰিচয় ৰক্ষাৰ কাৰণে উপায় এটাই, অসম চুক্তিক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব। এতিয়া বহুতে আলোচনা কৰে যে সমস্যাৰ সমাধান কেনেকৈ? ইমানবোৰ বাংলাদেশী আহিল, কি হ'ব? আমি এই কথা মনত ৰাখিব লাগিব যে সমগ্ৰ ভাৰতবৰ্ষত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ তাৰিখ হ'ল 1950 চনৰ 26 জানুৱাৰী। অসম আন্দোলন হ'ল, বুজাবুজি হ'ল, অসম চুক্তি হ'ল। 1950 চনৰ পৰা 1971 চনলৈকে যিমানবোৰ মানুহ আহিল, হিন্দু মুছলমান, সমগ্ৰ দেশৰ হৈ অসমৰ দৰে সৰু ৰাজ্য এখনে আমি ল'বলৈ সিদ্ধান্ত ল'লোঁ। আমি সেই বুজা আমি ল'লোঁ আৰু লৈ তেওঁলোকক নাগৰিকত্ব দি অসমত ৰাখিবলৈ সিদ্ধান্ত হ'ল। অৰ্থাৎ 71 চনলৈকে যিমান আহিল, হিন্দু হওক মুছলমান হওক, সকলোকে নাগৰিকত্ব দি অসমত সংস্থাপিত কৰিবলৈ সিদ্ধান্ত হ'ল, আমি ৰাখিবলৈ সিদ্ধান্ত হ'লোঁ। কিন্তু 71ৰ পিছৰ সকল যাব লাগিব। আজি 85 হোৱা চুক্তিৰ সময়ত কোৱা হ'ল যে 71 চনলৈকে অহাবিলাক থাকিব,
তাৰ পিছতো যাব 85 পিছত 27 বছৰ চুক্তি ৰূপায়ণ নকৰাৰ পিছত যদি আজি কয় যে না আজিলৈকে অহাবিলাককো আপোনালোকে ৰাখিব লাগিব এই কথাই মানি ল'ব নোৱাৰোঁ কাৰণ অসমৰ দৰে সৰু ৰাজ্যই 71 পিছত অহা বিদেশীৰ বুজা আমি ল'ব নোৱাৰোঁ একেবাৰে স্পষ্ট কথা 71 আগত হোৱা হিন্দু মুছলমান থাকিব কিন্তু 71 পিছত হোৱা সকলো অবৈধ বিদেশী যাব লাগিব সেই কাম সেই দায়িত্ব ভাৰত চৰকাৰৰ অসম চৰকাৰৰ ইয়াৰ আগতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী আৰু কেইবাজনো মুখ্যমন্ত্ৰীয়ে বাংলাদেশলৈ গৈছিল অসমৰ মাটি তাত গতাই দিছে কিন্তু তাত কেতিয়াও অবৈধ বাংলাদেশীক ঘূৰাই নিয়াৰ সম্পৰ্কত কোনো ধৰণৰ চুক্তি নহ'ল দ্বিপাক্ষিক চুক্তি কিয় নকৰিলে সেইটোতো বেছি জৰুৰী কাম আছিল আজি পশ্চিমবংগই তেওঁলোকে এটোপাল পানী এৰি নিদিম বুলি সিদ্ধান্ত লৈছে এটোপাল পানীও পশ্চিমবংগৰ স্বাৰ্থত আমাৰ ইয়াত পৰিচয় ৰক্ষাৰ বিষয় সেই বিষয়ত বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব লাগিছিল লোৱা হোৱা নাই আনটো কথা এইটোৱে যে সীমান্ত কেন্দ্ৰীয় চৰকাৰে ভাৰত পাকিস্তান সীমান্ত 3 বছৰ স্থিৰ কৰিলে 2 নম্বৰ কথা জম্মু কাশ্মীৰৰ ৰাজ্যপালে অলপতে কৈছে যে জম্মু কাশ্মীৰৰ আটাইতকৈ ডিফিকাল্ট টেৰিন 700 কিলোমিটাৰ 1 বছৰ স্থিৰ কৰিছে কিন্তু আমাৰ অসম বাংলাদেশ সীমান্ত হ'ল 272 কিলোমিটাৰ স্থল আৰু জল 27 বছৰত 272 কিলোমিটাৰ স্থিৰ কৰিব পৰা নোৱাৰিলে কি ইমান হাই টেকন'লজি লাগে স্থল আৰু জল ইয়াত ৰিভাইনিংৰো আছে এৰিয়া গতিকে ইয়াত ছেকেণ্ড লাইন ডিফেন্সৰ কথা আছিল মূল কথাত 3 বছৰত পাকিস্তান সীমান্ত ছিল হয় 700 কিলোমিটাৰ ডিফিকাল্ট টেৰিন জম্মু কাশ্মীৰ ছিল হয় আমাৰ 27 বছৰ 272 স্থল জল ছিল নহয় আৰু এতিয়া অনুপ্ৰৱেশকাৰীৰ লগে লগে অবৈধ বাংলাদেশীৰ লগে লগে ISI জেহাদী হুজি সব মৌলবাদী সোমাইছে এইবোৰ আমি কোৱা কথা নহয় আজি কিছু বছৰ আগত ISI অফিচিয়েলছ ইয়াত ৰবীন্দ্ৰ ভৱনৰ মুখত গ্ৰেপ্তাৰ হৈছিল 9 জন হুজিক ভাৰতীয় সেনাই ধুবুৰীত গুলীয়াই হত্যা কৰিছিল এতিয়া অসম আৰু নৰ্থ ইষ্ট ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপৰ কাৰণে মৌলবাদী শক্তিৰ কাৰণে ট্ৰেনজিট ৰুট এণ্ড ট্ৰেনজিট কেম্প তেওঁলোক সোমাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যায় এইটো চৰকাৰী তথ্যত আছে আৰু বিভিন্ন তথ্যই চৰকাৰী চোৰাংচোৱা সন্থাই কৈছে যে অসমত উত্তৰ পূৰ্বাঞ্চলৰ 14টাতকৈ বেছি মৌলবাদী সংগঠনে কাম কাজ কৰি আছে তে কেন্দ্ৰীয় চৰকাৰে কি কৰি আছে অসম চৰকাৰে কি কৰি আছে পুলিয়ে পোখাই উৎখাত কৰিব লাগে কাৰণ দেশৰ অখণ্ডতাৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি এইটোতো অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি হয়েই দেশৰ অখণ্ডতাৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি এই বিষয়টো একো ব্যৱস্থা লোৱা হোৱা নাই এইটো উপায় কি উপায় কৈছোঁ যে তৎকালীনভাৱে 5টা পদক্ষেপ ল'ব লাগে প্ৰথম পুনৰ সংস্থাপনৰ নামত 71 চনৰ পিছত অহা কোনো অবৈধ বাংলাদেশীক পুনৰ সংস্থাপন কৰিব নালাগে কোকৰাঝাৰ চিৰাং ধুবুৰীকে ধৰি মোৰ অসমৰ কোনো জিলাতে সংস্থাপন কৰিব নালাগে সেইটো হ'ল তাৎক্ষণিকভাৱে ল'বলগীয়া পদক্ষেপ আন বিষয়বোৰ হ'ল যে অসম চুক্তিৰ 27 বছৰ কাৰ্যকৰী কৰা নহ'ল আমি 27 বছৰ ৰ'লো আৰু কিমান দিন ৰ'ম গতিকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰাষ্ট্ৰীয় অসম চুক্তি ৰূপায়ণৰ কাৰণে সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা কৰিব লাগে টাইম বাউণ্ড একশ্যন প্লেন এখন আমাক লাগে 3 নম্বৰ কথাটো হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হ'ব লাগে অসম চুক্তিৰ আধাৰত চুক্তি সিদ্ধান্ত হৈছে 2005ত সিদ্ধান্ত হ'ল প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত 5 গ'ল 12 পালে 12 মাৰ্চত ক'লে 1 জুলাইৰ পৰা হ'ব নহ'ল এতিয়া হুলস্থুল হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে 3 বছৰৰ ভিতৰত কৰিম হুলস্থুলৰ কাৰণেহে কৈছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ অসমত আন্দোলন হৈছে মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ দিছে যে 3 বছৰত কৰিম 3 বছৰ মানে কিন্তু ৰাজনীতি 3 বছৰ মানে লোকসভা নিৰ্বাচন আমি কৈছোঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লোকসভা নিৰ্বাচন আগত সম্পূৰ্ণ কৰিব লাগে গোটেই অসমত পাইলট প্ৰজেক্ট নহয় আৰু কি 4 নম্বৰ কথাটো হ'ল যে আমাক খিলঞ্জীয়া মানুহক আমাৰ মাটিৰ অধিকাৰ লাগে আৰু সাংবিধানিক ৰক্ষা কবচ লাগে কনষ্টিটিউশ্যনেল ছেফগাৰ্ড আমাক লাগিব আছাম একৰ্ডত কোৱা আছে গতিকে আমাক এটা লেণ্ড ৰাইটটো আৰু কনষ্টিটিউশ্যনেল ছেফগাৰ্ড আমাক লাগিবই আৰু গোটেই বিষয়টো আগুৱাই নিবৰ কাৰণে এইকেইটা পদক্ষেপ ল'লে আমি খিলঞ্জীয়া মানুহ আশ্বস্ত হ'ব পাৰিম গতিকে সমাধানৰ উপায় আছে সিদ্ধান্ত হৈছে কাৰ্যকৰী কৰিব লাগে এতিয়া আপুনি লেণ্ড ৰাইটছৰ কথা কৈছে লেণ্ড ৰাইটছৰ ক্ষেত্ৰত কোনখিনি মানুহ সোমাই পৰিব মানে এতিয়া খিলঞ্জীয়া বুলি ক'লেতো আমাক ধৰি লওক পৰ্টিজৰ পৰা বাস কৰা বুজায় বা ইয়াত আহি বাস কৰাসকলক বুজায় অসমীয়া বুলি যিহেতু এটা নিৰ্দিষ্ট সংজ্ঞা নাই গতিকে আপুনি কোনবোৰ মানুহৰ মানে লেণ্ড ৰাইটছৰ কথা নহয় এইটো এটা এনেকুৱা এটা আলোচনা আৰম্ভ কৰি দিলে যেন অসমীয়া সংজ্ঞা নিৰূপণ হোৱা নাই অসমীয়া মানে কাক বুজায় বহল অৰ্থত ইয়াত বসবাস কৰা সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেইতো আমি অসমীয়া ইয়াততো বেলেগ কথা নাই এতিয়া আমি যেতিয়া অসম চুক্তি ৰূপায়ণ সম্পৰ্কত যেতিয়া আমি আলোচনা কৰিছিলোঁ যে আমাক আমি আমাৰ এটা অন্যতম দাবী হ'ল আমাক চিট ৰিজাৰ্ভেশ্যন লাগে চিট ৰিজাৰ্ভেশ্যন লাগে স্থানীয় নিকায় বিধানসভাৰ সংসদত আমাক 100% চিট ৰিজাৰ্ভেশ্যনে বিচাৰিছিলোঁ
কেন্দ্ৰীয় চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী হোম তেওঁৰ অধ্যক্ষতাত এটা কমিটি হৈছে 3জন ষ্টেট গভৰ্ণমেণ্ট 3জন কেন্দ্ৰীয় চৰকাৰ 3জন আছুৰ তেতিয়া আমাক সুধিছিল যে ছিট ৰিজাৰ্ভেশ্যন মানে কেনেকৈ তেতিয়া এটা প্ৰিন্সিপাল ডিচিশ্যন হৈছিল যে ছিট ৰিজাৰ্ভেশ্যন লাগে কাক আৰু কেনেকৈ তেতিয়া আমি আমাৰ নৃতত্ববিদসকলৰ লগত কথা পাতিছোঁ বুৰঞ্জীবিদসকলৰ লগত কথা পাতিছোঁ নৃতত্ববিদসকলে কৈছে যে ইয়াত জনগোষ্ঠীয় ভাষাত যিসকলে কয় তেওঁলোকে খিলঞ্জীয়া কিন্তু সেইটো ছিট ৰিজাৰ্ভেশ্যনৰ কাৰণে ৱৰ্কেবল নহয় বুৰঞ্জীবিদসকলে কয় যে 1826 1947 1950 এইকেইটা হিষ্ট্ৰিকেলি এটা মাইল পোষ্ট কিন্তু এইটো হ'লেও এইটো আমাৰ ৱৰ্কেবল ফৰ্মুলা নহয় ছিট ৰিজাৰ্ভেশ্যনৰ কাৰণে ডেফিনেশ্যন কাৰেক্ট বুৰঞ্জীৰ ভিত্তিক এইটো ডেফিনেশ্যন শুদ্ধ নৃতাত্ত্বিকভাৱে শুদ্ধ কিন্তু আমি তেতিয়া ঠিক কৰি ল'লোঁ যে আমাক ছিট ৰিজাৰ্ভেশ্যনৰ কাৰণে ৱৰ্কেবল ফৰ্মুলা কি যে দেশ বিভাজনৰ পিছত আমাৰ ইয়াত পৰিস্থিতি যিটো সৃষ্টি হৈছিল সমন্বয় আৱাহমান গতি এই সকলো কথা আগুৱাই নিবৰ কাৰণে 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যাৰ নাম আছে যি ব্যক্তি যি গোষ্ঠী যি ধৰ্ম যি ভাষা ভাষী তেওঁলোকৰ সতি সন্ততি সহ সকলোৱে অসমীয়া ফৰ দি পাৰ্পাছ অফ ছিট ৰিজাৰ্ভেশ্যন সেই সম্পৰ্কত ছিট ৰিজাৰ্ভেশ্যন সম্পৰ্কত এটা ফৰ্মুলা উলিওৱা হৈছিল তাৰপিছত কিমান ছিট কেনেকৈ ছিট এই সম্পৰ্কত আলোচনা চলি আছিল কিন্তু দিল্লী দিছপুৰৰ চৰকাৰৰ আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা দিয়া আগ্ৰহ নাই গতিকে বিষয়টো ৰৈ গৈছে কিন্তু বিষয়টো আমি আগুৱাই নিম সেইটো এটা কথা আন এটা তথ্য মই আপোনালোকক জনাই থ'ব খোজোঁ ইয়াত এতিয়া ৰাষ্ট্ৰসংঘৰ বিভিন্ন ফৰ্মুলাৰ কথা আহে সূত্ৰৰ কথা আহে আমি সৰলভাৱে কি ভাবিব লাগে সৰলকৈ ভাবিবলগীয়া কথা এইটোৱেই যে অসমত অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে চিডুল ট্ৰাইব আৰু চিডুল কাষ্টৰ কাৰণে ছিট ৰিজাৰ্ভ হৈ আছে উদাহৰণস্বৰূপে অসমত 126টা ছিট বিধানসভাৰ তাৰ চিডুল কাষ্ট চিডুল ট্ৰাইবৰ কাৰণে ছিট ৰিজাৰ্ভ তাৰ পৰা কোনো বাংলাদেশী গৈ নিৰ্বাচন খেলিব নোৱাৰে বাকীখিনিৰ পৰা খেলিব পাৰে আমি বিচাৰিছোঁ ST STৰ ছিট যিহেতু ৰিজাৰ্ভ য'ৰ পৰা যিহেতু বাংলাদেশী উঠি যাব নোৱাৰে নিৰ্বাচন খেলিব নোৱাৰে বাকীবিলাকতো অবৈধ বাংলাদেশী যাতে নিৰ্বাচন খেলিব নোৱাৰে তাৰ এটা প্ৰটেকশ্যন সেইখিনিৰ পৰা যাতে অকল খিলঞ্জীয়া মানুহে যাতে ৰাইটটো পায় যেনে কামালুদ্দিনৰ উদাহৰণ আমি দিছোঁৱেই ইলেকশ্যন খেলিব পাৰে ইয়াত গতিকে সেই সৰলকৈ ভাবিব লাগে ইয়াত এটা জটিল প্ৰপগাণ্ডা কৰা হৈছে ST STৰ কাৰণে ছিট ৰিজাৰ্ভ বাংলাদেশী উঠিব নোৱাৰে বাকীকেইটা ছিটো ৰিজাৰ্ভ কৰিব লাগে যাতে বাংলাদেশী উঠিব নোৱাৰে এইটোৱে যদি সৰল এপ্ৰ'চ যদি লোৱা যায় মই ভাবোঁ তাত কোনো জটিলতা নাই অযথা জটিলতা সৃষ্টি কৰা হৈছে মূল কথাটো হ'ব লাগে যে অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষাৰ কাৰণে পদক্ষেপ ল'ম নে নল'ম ল'ব লাগিব আৰু এতিয়া যিটো ট্ৰেণ্ড চলি আছে এই ধৰণৰ যদি ইনফ্লাক্স চলি থাকে উইদিন 10 years বাংলাদেশী এজন অবৈধ বাংলাদেশী অসমৰ মুখ্যমন্ত্ৰী হ'ব যি ধৰণে ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপ আহি আছে এক্টিভিটি চলি আছে এই ধৰণে যদি চলি থাকে যে অসমৰ পৰিস্থিতি জম্মু কাশ্মীৰতকৈ বেয়া হ'ব এইটো হ'ল ঘটনা মানে 3000 অবৈধ পাকিস্তানী কাৰ্গিলেদি সোমাওঁতে ভাৰতবৰ্ষই ৱাৰ ঘোষণা কৰিছিল এতিয়া লাখ লাখ বাংলাদেশী অসমত সোমাই আছে এইটো চাইলেণ্ট ইনভেশ্যন নীৰৱ আগ্ৰাসন তো তাৰ পৰা তুমি বাচিব লাগিব কিন্তু এইবাৰ এটা ভাল কথা হৈছে যে নৰ্থ ইষ্ট কেন্দ্ৰিক এটা মুভমেণ্ট আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আৰু অসমত বসবাস কৰা সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ছাৰ এতিয়া কথাটো হ'ল তাৎক্ষণিক যিটো ব্যৱস্থা তেওঁ বিদেশী বিতৰণৰ কাৰণে সেই হিচাপত প্ৰথমতে চিনাক্তকৰণ হ'ব তাৰপিছত হ'ব সেই প্ৰচেছটো বহুত দীঘলীয়া গতিকে অলপ মানে তাৎক্ষণিক ব্যৱস্থা হিচাপে কি ল'লে ভাল হ'ব যেনেকৈ কিছুমানে কৈ আছে যে তেওঁলোকক ষ্টেটলেছ চিটিজেন ঘোষণা কৰা হ'ব না প্ৰথম কথা দুটা কথা আমাৰ ওপৰত অন্যায় কৰিছিল আমাৰ ওপৰত IMDT আইনখন জাপি দিয়া হৈছিল 83 পৰা IMDT আইনখন জাপি দিয়াৰ ফলত এজন বাংলাদেশীয়ে অসমত সোমোৱাৰ পিছত তেওঁ বাংলাদেশী হয়নে নহয় প্ৰমাণ দিব নালাগে সেইটো পুলিচে দিব লাগিব ক'তো ভাৰতবৰ্ষৰ ক'তো নোহোৱা ঘটনা এটা অৰ্থাৎ অনাৰ্ছ অফ প্ৰুফটো চৰকাৰৰ ওপৰত আছিল ভাৰতীয় নাগৰিকৰ ওপৰত আছিল কোনো ৰাজনৈতিক দলে সহায় নকৰিলে আমি আইনগত যুঁজ কৰিলোঁ আইনগত যুঁজ কৰাৰ পিছত 2005 চনৰ 12 জুলাইত IMDT স্ক্ৰেপ্ট হ'ল অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষত 1946 ফৰেনাৰ্ছ এক্ট এতিয়া কাৰ্যকৰী হৈ আছে সেই এক্টখনে কাৰ্যকৰী হ'ব লাগিব তাৰ লগত আৰু এটা বিষয় জড়িত হৈ আছে ইয়াত 1964 ফৰেনাৰ্ছ ট্ৰিবিউনেল অৰ্ডাৰ এটা কাৰ্যকৰী হৈ আছে মই এইখিনিত এটা কথা উনিকাই থ'ব খোজোঁ ইয়াত বহুতে কয় কমিউনেল কথা কয় ইয়াত কমিউনেল কথাৰ কোনো স্থান নাই মানে অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই আৰু অসমত 71 চনৰ পিছৰ বাংলাদেশীৰ স্থান নাই এতিয়া যে কোৱা হৈছে হেৰেছমেণ্ট যে আমাৰ ওপৰত হেৰেছমেণ্ট কৰা হৈছে কিন্তু আমি তেওঁলোকক সুধিব খোজোঁ এজন বাংলাদেশী বা এজন বিদেশী যেতিয়া পশ্চিমবংগ বা মেঘালয়ত যেতিয়া সোমায়
তাত SP এজনে তেওঁক ডিটেক্ট কৰি ডিপৰ্ট কৰিব পাৰে ইয়াত কিন্তু এজন বাংলাদেশী যেতিয়া পুলিচে চিনাক্তকৰণ কৰিব তেওঁ চিনাক্তকৰণ কৰিলে বহিষ্কাৰ কৰিব নোৱাৰে তেওঁক ট্ৰিব্যুনেললৈ পঠিয়াব লাগে অৰ্থাৎ আইনগত প্ৰক্ৰিয়ালৈ যায় ট্ৰিব্যুনেলত বিচাৰ হয় এইটো ভাৰতবৰ্ষ ক'তো নাই অকল অসমত ট্ৰিব্যুনেল প্ৰক্ৰিয়া ট্ৰিব্যুনেলে যদি বিচাৰ কৰি কয় যে তেওঁ বিদেশী হয় তেতিয়াও তেওঁ হাইকোৰ্ট যাব পাৰে তেতিয়াও এটা লিগেল তেওঁলোকৰ এটা ফাইট কৰাৰ উপায় থাকে অৰ্থাৎ ইয়াত হাৰাছমেণ্টৰ কোনো স্থানেই নাই ট্ৰিব্যুনেল আছে লিগেল এটা জুডিচিয়াৰী প্ৰচেছ এটা আছে তাৰপিছত হাইকোৰ্ট আছে গতিকে হাৰাছমেণ্টৰ যিটো কথা হৈ হাল্লা কৰি থাকে ইয়াত কোনো ভিত্তি নাই যুক্তিও নাই সেইটো এটা কথা ছেকেণ্ড কথাটো আমি কৈছোঁ যে ছাছপেক্টেড বাংলাদেশীক ডিটেনশ্যন কেম্পতে ৰাখিব লাগে কাৰণ বিধানসভাত অসম চৰকাৰে কৈছে যে বাংলাদেশী চিনাক্তকৰণ কৰা হয় বাংলাদেশী চিনাক্তকৰণ হ'লে চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় সাংঘাতিক কথা ইয়াত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় কিয় হেৰাই যায় কাৰণ এজন বাংলাদেশী চিনাক্ত হোৱাৰ পিছত তেওঁ ট্ৰিব্যুনেল যাব পাৰে ট্ৰিব্যুনেলত তেওঁ নিজে নগ'ল হ'ল উকিলজন গ'লেই হ'ল যেতিয়া ট্ৰিব্যুনেলে ক'ব তেওঁ বাংলাদেশী গতিকে তেওঁ হাইকোৰ্ট যাব পাৰে উকিলজনহে যাব তেওঁতো নাযায় উকিলে যেতিয়া শুনিব তেওঁ বাংলাদেশী হ'ল তেওঁ পলাই যায় এইটো হ'ল অৱস্থা গতিকে আমি কৈছোঁ ডিটেনশ্যন কেম্প ৰাখিব লাগে আৰু আমাৰ দাবীত এতিয়া ডিটেনশ্যন কেম্প বনাইছে ডিটেনশ্যন কেম্প কৈছে আমি ছাছপেক্টেড বাংলাদেশী তাত ৰাখিব লাগে বিচাৰ হওক যেতিয়া ডিটেনশ্যন কেম্পত থাকিব বিচাৰৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰ হ'ব সেইটোৱে উপায় আৰু এটা কথা একদম খাটাং আমি টাফ লাইন ল'ব লাগিব ইয়াত কিন্তু কোনো দুধুৰ মধুৰ কোনো আপোচৰ কিন্তু প্ৰশ্ন নাই কাৰণ বাচি থকাৰ কথা নহয় আমাৰ ইয়াততো জনবিন্যাস পৰিৱৰ্তন হৈ গ'লতো জনবিন্যাস পৰিৱৰ্তন হোৱাৰ পিছত আপোচৰ প্ৰশ্ন নাই আমি বুজাবুজি কৰিলোঁ আমি মানৱীয় আমাৰ হৃদয় আমি দেখুৱাই দিলোঁ কাৰণ 71লৈকে থকাবিলাক আমি ৰাখিম বুলি ক'লোঁ নহয় নাগৰিকত্ব দিয়া হ'ল নহয় তাতকৈ আমি ডাঙৰ হৃদয় আমি কেনেকৈ দেখুৱাম অসমৰ দৰে সৰু ৰাজ্য এখনে প্ৰশ্ন আমি ত্ৰিপুৰীসকলৰ অৱস্থা দেখিছিলোঁ 38 লাখ পপুলেশ্যন ইন ত্ৰিপুৰা খিলঞ্জীয়া ত্ৰিপুৰীৰ সংখ্যা 8 লাখ তেওঁলোকৰ মাতৃভাষা কক বড়ো সেইটো দ্বিতীয় ৰাজ্য ভাষা গতিকে ত্ৰিপুৰীবিলাকে নিজৰ এক্সিষ্টেণ্টৰ কাৰণে ফাইট কৰি আছে গতিকে আমাৰ অৱস্থা সেইটো হ'বলৈ গৈ আছে গতিকে ইয়াত কোনো কম্প্ৰমাইজ কোনো আপোচ হ'ব নোৱাৰে যুক্তি এইবোৰ চব ফেক্ট এতিয়া খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষা একে সময়তে দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা ৰক্ষাৰ বিষয় গতিকে এই দুটা বিষয়ত টাফ লাইন ল'বলৈ আৰু উত্তৰ আছে মই কৈছোঁ আগত 5টা বিষয়ত একশ্যন লওক NRC আপডেট কৰক ঠিক আছে চিনাক্তকৰণ কৰি ভোটাৰ লিষ্টৰ বা নাম কৰ্তন কৰি তেওঁলোকক বহিষ্কাৰ কৰা এইটো এটা প্ৰক্ৰিয়া আনহাতে NRCখনটো আপডেট কৰিব পাৰে উই শুড হেভ এ লিষ্ট অফ চিটিজেন আৰু NRC ক'তো নাই দেশ বিভাজনৰ পিছত প্ৰথম যেতিয়া লোকপিয়ল হৈছিল প্ৰথম লোকপিয়লৰ সময়ত এইটো ভাগেৱালা ৰিপৰ্ট বুলি কয় 51ৰ চেঞ্চাছ ৰিপৰ্ট তেতিয়া চেঞ্চাছ কমিশ্যনাৰসকলক মাতি লৈ গৈছিল গোটেই ভাৰতবৰ্ষৰ মাতি নি কৈছিল যে প্ৰথম ভাৰতবৰ্ষৰ চেঞ্চাছ হ'ব 14টাকৈ প্ৰশ্নাৱলী আমি ঠিক কৰিম এটা প্ৰশ্ন ষ্টেটবিলাকে ঠিক কৰি ল'ব লাগে তে অসমৰ তেতিয়া বিশ্বনাথ মেধি ডাঙৰীয়া তেখেতসকল আছিল মই ভূমিৰ কথাটো যে আহিছে মই সেই ভূমিৰ কথাটোলৈ আহিছোঁ তেখেতসকল দূৰদৰ্শী আছিল সেই সময়ত তেতিয়া আমাৰ 14 এটা প্ৰশ্ন যি ঠিক কৰিব দিলে আমাৰ প্ৰশ্নটো ঠিক কৰিলে যে আপুনি খিলঞ্জীয়া হয়নে যদি আপুনি খিলঞ্জীয়া আপোনাৰ মাটিৰ বিৱৰণ দিয়ক অৰ্থাৎ সেই সময়ত খিলঞ্জীয়া মানুহৰ মাটিৰ সম্পৰ্কত এটা তথ্য নিশ্চিত কৰি ল'ব বিচৰা হৈছিল সেই ৰিপৰ্টটোতে চেঞ্চাছ ৰিপৰ্টত কোৱা আছে যে ইণ্ডিজিনিয়াছ কোন সেই সময়ত কৈছে ইণ্ডিজিনিয়াছ সেইসকল যিসকলে অসমীয়া ভাষা কয় এনি ট্ৰাইবেল ডাইলেক্ট আৰু বৰাক উপত্যকাৰ আঞ্চলিক ভাষা যোনে কয় তেওঁলোকে খিলঞ্জীয়া এইটো 51 চনৰ লোকপিয়লৰ প্ৰতিবেদনত লিখা আছে অৰ্থাৎ সেই সময়ত ভবা হৈছিল যে যিহেতু প্ৰব্ৰজন চলি থাকিলে মাটিৰ তথ্য আমি থিৰাং কৰি সেই সম্পৰ্কত এটা পদক্ষেপ ল'ম সেই সম্পৰ্কত ভবা হৈছিল যে তাত এখন NRC দৰকাৰ NRC ক'তো নাই ভাৰতবৰ্ষত 51ত NRCখন বনোৱাৰ সিদ্ধান্ত হৈছে যে সেই তাৰিখত থকা যিকোনো ব্যক্তিৰ যি ভাষা গোষ্ঠী ধৰ্ম যি নহ'ব যি সম্প্ৰদায় নহ'ব সেই তেওঁলোকক লৈ এখন নাগৰিকপঞ্জী প্ৰস্তুত হ'ব সেইখন যদি তেতিয়াৰ পিছৰ চৰকাৰবিলাকে যদি উন্নীতকৰণ কৰি থাকিলেহেঁতেন আজিতো সমস্যাৰ সৃষ্টিয়ে নহয় গতিকে সমস্যাৰ সমাধানৰ উপায় সৃষ্টিকৰ্তা কিন্তু ৰাজনৈতিক দল আৰু চৰকাৰবোৰ চবকে বাংলাদেশী ভোট লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ কথাটো হ'ল কি কলিকতাৰ পিছত দেশৰ এটা অংগ আছে বুলি তেওঁলোকে নাভাবে আমি যে অসম আমি যে নৰ্থ ইষ্ট এইটো তেওঁলোকৰ ভাৱনাত নায়েই আৰু সেইকাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া এটা সৰু উদাহৰণ এতিয়া অৰুণাচলততো অৰুণাচলী মানুহে চাইনা যাবৰ কাৰণে ষ্টেপল ভিছা দিয়ে এটা সৰু ঘটনা ভিছা নিদিয়েতো ষ্টেপল ভিছা দিয়ে এটা সৰু ঘটনা গতিকে আমিও দেশৰ নাগৰিক আমিও ভাল ভাৰতীয়
কিন্তু আমি নিজৰ খিলঞ্জীয়া মানুহৰ পৰিচয় অক্ষুণ্ণ ৰাখি আমি ভাল ভাৰতীয় হ'ব খোজোঁ আৰু আমি আমাতকৈ দেশক ভাল পোৱা উদাহৰণ আমি দেখুৱাবলৈ নাই কাৰণ আমাক পাকিস্তানৰ লগত ৰাখিছিল আমি ইণ্ডিয়াৰ লগত থাকিলোঁ আমাক চাইনাৰ সময়ত বাই বাই দিছিল আমি ইণ্ডিয়াৰ লগত থাকিলোঁ গতিকে গোটেই সময়খিনিত আমি মূল ষ্ট্ৰীমতে আছোঁ এতিয়া দিল্লীয়ে কয় যে ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কাম টু দি মেইন ষ্ট্ৰীম সদায় এটা এপিল ব্যুৰ'ক্ৰেটছ হওক বা টপ বিষয়বিলাকে হওক বা ৰাজনৈতিক নেতাসকলে কয় যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তোমালোক মূল খুঁটিলৈ ঘূৰি আহা আমাৰ প্ৰশ্ন হ'ল যে মূল খুঁটিটো ক'ত মূল খুঁটিটো আমি মূল খুঁটিত আছোঁ তোমালোকে সমস্যা সমাধান কৰা নাই গতিকে ইয়াত একদম খাটাং কথা হ'ল যে অসমত বাংলাদেশী মুক্ত অসম আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম লাগিব য'ত খিলঞ্জীয়া মানুহে অসমক শাসন কৰাৰ অধিকাৰ পাব বহুত দেৰি হ'ল এই সমস্যাটো অসমীয়াত এটা কথা আছে জোৰ পুৰি হাত পালেহি হাত পোৱাহি নাই জোৰ পুৰি হাত পাৰ হৈ কিলাগুটি পাৰ হৈ বাহু পাৰ হৈ বুকু পালেহি গতিকে এতিয়া আপোচৰ প্ৰশ্ন নাই সিদ্ধান্তৰ সময় কাৰ্যকৰী কৰাৰ সময় বৰ্তমান ছাৰ ৰাজনীতিক সংৰক্ষণ যিটো সংৰক্ষণ চলি আছে তেওঁলোকৰ আৰু এক্সটাৰ্নেল ফ'ৰ্চ বহুত আছে যেনে বহুত সংগঠন আছে যিসকলে মানে তাত আমি গৈছোঁ কেম্পত পোষ্টাৰ মাৰা আছে যে আমাক চিটিজেনশ্বিপ লাগে আৰু লেণ্ড ৰাইটছ লাগে তেনেধৰণৰ বহুত পোষ্টাৰ দেখিছোঁ কেম্পত গতিকে তেওঁলোকক সংৰক্ষণ আবেদন দিবলৈ অকল চৰকাৰে নহয় বাহিৰৰ বহুতো সংগঠন আছে গতিকে এইটো অৱস্থাত যিটো ঢৌ উঠিছে যোৰহাটৰ পৰা লৈ ডিব্ৰুগড়ৰ পৰা আদি কৰি ধুবুৰীলৈকে আমাৰ যিসকল খিলঞ্জীয়া তেওঁলোকে বিদেশী বিতৰণৰ বাবে গতিকে আপুনি ভাবেনে অসম আন্দোলন যিহেতু হৈ গ'ল তাৰ ফলত যিটো চুক্তি হ'ল অসম চুক্তি তাৰ ৰূপায়ণ নহ'ল তাক আমি কাৰ্যকৰী কৰিবলৈ আৰু এখন অসম আন্দোলন আৰু এটা অসম আন্দোলনৰ প্ৰয়োজন নাই প্ৰথম কথা চাওক পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে আৰু মানুহে বুজি পাইছে যে আমাৰ বিপদটো ক'ত ২৭ বছৰ অসম চুক্তি কাৰ্যকৰী নকৰাৰ ফল এইটো মই আগতে কৈ গৈছোঁ পৰিণতি কি এটা হ'ল পৰিণতি কি এটা হ'ল তথ্যই কি কয় আৰু এতিয়া মানুহ স্বতঃস্ফূৰ্তভাৱে কি ওলাই আহিছে যে আমি বিপদটো আমি সকলোৱে হৃদয়ংগম কৰিছোঁ উপলব্ধি কৰি হৃদয়ংগম কৰিছোঁ উপায় কি চৰকাৰে একো নকৰে মই নাগৰিকপঞ্জী কথাতেই ক'লোঁ 2005ত সিদ্ধান্ত হৈছিল প্ৰধানমন্ত্ৰী স্তৰত 12লৈ নহ'ল মাৰ্চত ক'লে 1 জুলাইৰ পৰা হ'ব কাৰ্যকৰী নহ'ল গোটেই অসমত যেতিয়া আন্দোলন হ'ল তাৎক্ষণিকভাৱে কয় 3 বছৰৰ ভিতৰত হ'ব গতিকে উপায়টো এটাই কি আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহে ঐক্যবদ্ধ হৈ আমি থিয় দিব লাগিব ফাইট কৰিব লাগিব আমি নিজে বাচি থকাৰ কথা ইয়াত বেলেগ কোনো ইয়াত কথা নাই আৰু দুৰ্ভাগ্যৰ কথা এইটো যে চুক্তি হোৱাৰ যোৱা 27 বছৰত সকলো দলে দিল্লী দিছপুৰৰ শাসনত আছিল সি কংগ্ৰেছ হওক সি AGP হওক সি BJP হওক সি CPI হওক CPM হওক চবেই 27 বছৰত শাসন কৰিছে আৰু আন্দোলন কৰি গৈ AGPয়ে দুবাৰ শাসনভাৰ লৈছে তেওঁলোকে ৰাইজক বিশ্বাসঘাতকতা কৰিছে আৰু কংগ্ৰেছে এতিয়া 2005 চুক্তি কৰিলে 2005 চনত আকৌ তেওঁলোকে সিদ্ধান্ত ল'লে আকৌ কাৰ্যকৰী কাৰণে তেওঁলোকে আৰু বিশ্বাসঘাতক BJPও আছে শাসনত 6 বছৰ লেফ্ট পাৰ্টিও আছে অৰ্থাৎ যোৱা 27 বছৰত সব পাৰ্টিয়ে দিল্লী দিছপুৰত শাসন কৰিলে কিন্তু আমাৰ কথা নাভাবিলে গতিকে এতিয়া ঘটনা হ'ল কি এতিয়াতো আৰু বদৰুদ্দিন পাৰ্টি গোট খাইছে বাংলাদেশী ৰক্ষক হিচাপে গতিকে সকলোৱে মিলি তেওঁলোকৰ মতলবটো হ'ল বাংলাদেশী ভোটেৰে ক্ষমতাত থাকিব লাগে গতিকে তেওঁলোকে পলিটিকেল পাৰ্টিবিলাকে অসমৰ ৰাইজৰ ওচৰত এটা প্ৰতিজ্ঞা ল'ব লাগে যে আমি বাংলাদেশীৰ পক্ষ ত্যাগ কৰিলোঁ আমি খিলঞ্জীয়াৰ পক্ষতে থাকিম তেনে এটা শপত লোৱাৰ কিন্তু তেওঁলোকে সময় আহি গ'ল তাতকৈ কিন্তু ইয়াত বিকল্প নাই আৰু আমি ফাইট কৰিব লাগিব আৰু ফাইট নকৰিলে আমি আমাৰ নিজৰ অসমত আমাৰ নিজৰ পৰিচয় নাথাকিব ছাৰ যিটো NRC পাইলট প্ৰজেক্ট চলি আছিল পাইলট প্ৰজেক্ট চলি থকা সময়ত যিটো মানে তেওঁলোকে আন্দোলন কৰিলে মানে তেওঁলোকৰ নিজৰ যিটো কাৰণে সেই মাইনৰিটি মানুহবিলাকে তাৰ ফলত NRCটো ৰৈ গ'ল আমাৰ NRC যিগৰাকী মন্ত্ৰী তেওঁলোকক বহুত আশ্বাসন দিলে গতিকে আমাৰ এইটো ভাবেনে আপুনি এটা আমাৰ ব্যৱস্থাতে খুঁত আছে যে ব্যৱস্থাত খুঁত নাই তেওঁলোকৰ ইচ্ছাত খুঁত ইচ্ছা নাই অসমৰ মনে প্ৰাণে ভাল নাপায় অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ মন নাই কাৰণ NRC পাইলট প্ৰজেক্ট বৰপেটাৰ 6 হৈছে 6 কাম হৈ গ'ল আৰু প্ৰপত্ৰখনে পূৰণ কৰিছিল তাৰপিছত আৰু কাম কৰিবলগীয়া আছিল প্ৰপত্ৰ পূৰণ কৰাৰ পিছত তাত ভেৰিফিকেশ্যন হ'ব স্ক্ৰুটনি হ'ব তাৰপিছত হ'ব দীঘলীয়া প্ৰক্ৰিয়া প্ৰপত্ৰই বৰপেটা দেখিলে যে নহয় এইটোৱে আমাৰ স্বাৰ্থ বিঘ্নিত হ'ব সেইকাৰণে আন্দোলন আৰু হিংসাত্মক আন্দোলনৰ ওচৰত 24 ঘণ্টাৰ ভিতৰত সেৱা মানিলে মুখ্যমন্ত্ৰীয়ে আৰু NRC কাম বন্ধ কৰিলে কিয় সেইটো সেৱা মনৰ প্ৰশ্ন নাছিল প্ৰক্ৰিয়াটো চলিব দিব লাগিছিল আৰু এটা কথা একেবাৰে খাটাং যে ইয়াত বাংলাদেশীৰ যিটো তেওঁলোকৰ আগ্ৰাসন তেওঁলোকে এটা পৰিকল্পিতভাৱে লৈ লৈছে এটা পৰিকল্পনা আছে বহুত দিনৰ পৰিকল্পনা
গতিকে সেই পৰিকল্পনাৰ কথা এতিয়া ৰাইজে বুজি পাইছে, উপলব্ধি কৰিছে, হৃদয়ংগম কৰিছে। গতিকে আমি ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ বাহিৰে কোনো বিকল্প নাই, যুক্তিৰ আধাৰত যাব লাগিব আৰু আমি আমাৰ পৰিচয় ৰক্ষাৰ কাৰণে যাব লাগিব। কিন্তু এটা সময়ত আমি কৈ থ'ব লাগিব ইয়াত কিন্তু কোনো হিন্দু মুছলমানৰ নামত কিন্তু বিদেশীক ভাগ বতৰা কৰিবলৈ দিয়া নহ'ব। ইয়াত বহুত কমিউনেল ফ'ৰ্চ আহিবলৈ চেষ্টা কৰিছে বা তেওঁলোকে ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি অসমৰ সমাজ এনেকুৱা যে আমাৰ ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ আমাৰ কোনো স্থান নাই। কাৰণ বাবৰি মছজিদ যেতিয়া ভাঙিছিল সমগ্ৰ দেশত গণ্ডগোল হৈছিল, কিন্তু অসমত কোনো অসমীয়া হিন্দু অসমীয়া মুছলমানৰ মাজত এটাও কিন্তু কাজিয়াৰ সূত্ৰপাত হোৱা নাছিল, কাৰণ আমাৰ সামাজিক পৰিকাঠামোটো ইমান সুষম যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। গতিকে আমি ইয়াত এতিয়া সেইকাৰণে এই আন্দোলনটোত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। গতিকে আমাৰ ক'বলগীয়া এটা কথা এনেকুৱা, কোনোবাই কয় যে অসমীয়া মুছলমান মানুহে এইবাৰ এই আন্দোলনটোত অংশগ্ৰহণ কৰিব লাগে। মই ভাবোঁ যে এইটো কোনো যুক্তিয়ে নাই, কাৰণ অসমীয়া মুছলমান মানুহ এই আন্দোলনটোত অংশীদাৰ হৈ আছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে যিহেতু ৭১ চনলৈকে অহাবিলাকক আমি ৰাখিম বুলি ঠিক কৰিলোঁ, তেওঁলোকৰ লগতহে আমি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ যে তোমালোকক আমি ৰাখিম বুলি নাগৰিকত্ব দি ৰাখিম বুলি সিদ্ধান্ত হৈছে। এতিয়া তোমালোকে ৭১ পিছত অহা বাংলাদেশী প্ৰশ্ৰয় নিদিবা। এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি যোৱাটো উচিত বুলি ভাবোঁ আৰু সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। পলিটিচিয়ান হওক, দিল্লীৰ ব্যুৰক্ৰেট হওক, দেশৰ প্ৰায়বোৰ ইণ্টেলেকচুৱেল হওক, নেশ্যনেল মিডিয়াই হওক, প্ৰায়ভাগেই দে ডোণ্ট থিংক দেৰ ইজ এ পাৰ্ট অফ দি কাণ্ট্ৰি বিয়ণ্ড কলকাতা। সেইকাৰণে তেওঁলোকে এই কামটো কৰি আছে। আমাৰ মনত বেদনা প্ৰচণ্ড ক্ষোভ, যেতিয়া ভাৰতবৰ্ষৰ কোনোবা এজন নাগৰিকে অবৈধ পাকিস্তানীৰ বিৰুদ্ধে যেতিয়া চিঞৰে মাত মাতে তেওঁক দেশপ্ৰেমিক বুলি কোৱা হয়, কিন্তু ইয়াত যেতিয়া অসমত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যেতিয়া মাত মাতে তেতিয়া আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু কৰ্মৰত ব্যক্তিক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আক্ৰমণ কৰি লোৱা হয়। কিয় এইটো?